জয় মা দুৰ্গা নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো দুৰ্গা পূজাৰ সময়খিনিত আপোনালোকে কি ভুল নকৰিব আৰু কি বস্তু আগবঢ়ালে মা দুৰ্গা অতি সোনকালে সন্তুষ্ট হয় সময়খিনিত দুৰ্গা পূজাৰ এই সময়খিনিত একেইটামান কাম ভুলতো নকৰিব সকলোৱে এই ভিডিঅ'টো চোৱাৰ দৰকাৰ কিয়নো আমি জনা উচিত এই ভুলবোৰৰ বাবে আপোনালোকৰ যি ধৰণৰ পূজা সেইখিনি সাৰ্থক নহব পাৰে গতিকে কিছুমান নীতি নিয়মৰ আপোনালোকে মাজেৰে এই সময়খিনি চলক বুলি কৈছে এই 4টা দিন ভাল হ'ব বুলি কৈছে আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো এতিয়া আহিছো এই দুৰ্গা পূজাৰ সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকে কি কাম নকৰিব কি ভুল নকৰিব ধ্যান ৰাখিব পূজাৰ সময়খিনিত বিশেষকৈ ভক্তসকলে সোনকালে সাৰ পাই পবিত্ৰ পানীৰে স্নান কৰিব লাগে সোনকালে উঠিব লাগে আৰু সোনকালে উঠি পেলাই আপোনালোকে গা পা ধুব লাগে আৰু নতুন বস্ত্ৰ পিন্ধিব লাগে আৰু এই দুৰ্গা পূজাৰ চলি থকা সময়খিনিত বিশেষকৈ আপোনালোকে কেতিয়াও বিশেষকৈ যিসকলে এটা অভ্যাস আছে মদ্যপান কৰা ধপাত বা তেনেকুৱা ধৰণৰ খাদ্যবোৰ কেতিয়াও খাব নালাগে আৰু এই সময়খিনিত আপোনালোকে তেনেকুৱা ধৰণৰ খাদ্য মাছ মাংস খোৱাৰ বিশেষকৈ পৰিহাৰ কৰিব লাগে বুলি কৈছে নৱৰাত্ৰিৰ সময়ত আপোনালোকে ধ্যান ৰাখিব বন্ধুসকল নখ কটা হওক চুলি কটা বা দাড়ি কটাও পৰিহাৰ কৰিব লাগে গতিকে ধ্যান ৰাখক বা ঘৰৰ অন্যান্য সদস্যসকলক বা মানুহখিনিকো আপোনালোকে জনাই থব যে এই নৱৰাত্ৰিৰ সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকে বা দুৰ্গা পূজাৰ এই সময়খিনিত আপোনালোকে নখ কটা হওক চুলি কটা বা দাড়ি কটা আপোনালোকে পৰিহাৰ কৰিব লাগে বুলি কৈছে গতিকে ধ্যান ৰাখক উপবাসে থাকিলে বিশেষকৈ দিনৰ ভাগত শুব নালাগে যদি আপোনালোকে ব্ৰত পালন কৰিছে তেনেহলে দিনৰ ভাগত আপোনালোকে শুব নালাগে বুলি কৈছে পূজা কৰা বা আপোনালোকে ব্ৰত পালন কৰাৰ ভক্তসকলে বিশেষকৈ যিসকলে ব্ৰত পালন কৰিব তেওঁলোকে উৎসৱৰ সময়খিনিত বা দুৰ্গা পূজাৰ উৎসৱৰ সময়খিনিত কেতিয়াও আপোনালোকে বেয়া ব্যৱহাৰ কৰিব নালাগে কাকো আচাৰ ব্যৱহাৰ ভাল কৰি ৰাখিব লাগে আৰু সদায় পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে আৰু চামৰা কাপোৰ বা আনুষংগিক বস্তু পৰিধান কৰিব নালাগে ইয়াৰ লগতে কৈছে যে তেওঁলোকে কলা কাপোৰ পিন্ধাও পৰিহাৰ কৰিব লাগে বুলি কৈছে আৰু এই সময়খিনিত শিশু হওক গৰ্ভৱতী মহিলা বা গুৰুতৰ ৰোগত আক্ৰান্ত বা বেমাৰ আজাৰ হৈছে শাৰীৰিকভাৱে আপোনালোক বহুত বেছি অসুস্থ সেই সকল লোকে বিশেষকৈ উপবাসৰ পৰা বিৰত থাকিব লাগে কাৰণ এই সময়খিনিত আপোনালোকৰ শৰীৰটো বা আপোনালোকৰ হেলথৰ কিছু সমস্যা হ'ব পাৰে এই 9 দিনত মা দুৰ্গাৰ 9টা ভিন্ন ৰূপ পূজা কৰি আনৰ প্ৰতিও মমতাৰ আপোনালোকে খেতি কৰক বুলি কৈছে অৰ্থাৎ আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব এই সময়ছোৱাত পিয়াজ নহৰু মাংস কণী আদি সেৱন নিষিদ্ধ গতিকে যিসকলে জানে নিশ্চয়কৈ জ্ঞাতই এই সময়খিনিত কাকো বেয়া ব্যৱহাৰ কৰিব নালাগে তিৰস্কাৰ কৰিব নালাগে আপোনালোকৰ ঘৰলৈ অহা দুখীয়া মানুহক কিবা এটা বস্তু দিয়ক বুলি কৈছে কেতিয়াও অপমান নকৰিব কাৰণ মানুহৰ ওপৰত আপোনালোকৰ মা দুৰ্গাৰ ঘৰলৈ আহিব পাৰে বন্ধুসকল কেতিয়াও আপোনালোকে এই সময়খিনিত কোনো ব্যক্তিক বেয়া ব্যৱহাৰে হওক বা আপোনালোকে অপমান কেতিয়াও নকৰিব বুলি কৈছে আৰু নিজৰ আচাৰ আচৰণত বিশেষকৈ নম্ৰতা ৰাখক বুলি কৈছে কথা কওঁতে সাৱধান হওক বুলি কৈছে আনৰ মনত বিশেষকৈ কেতিয়াও দুখ নিদিব গতিকে আপোনালোকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব দিব নৱৰাত্ৰিৰ ব্ৰতৰ সময়খিনিত বিশেষকৈ এই ধৰণৰ খাদ্য যেনে পিয়াজ নহৰু মাংস কণী আপোনালোকৰ এইবোৰ খাদ্য আপোনালোকে কেতিয়াও সেৱন কৰিব নালাগে আৰু কাৰণ এইবোৰ সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে বিশেষকৈ ভজা খাদ্য বা আপোনালোকে এই সময়খিনিত পৰিহাৰ কৰিব লাগে মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে পূজাৰ সময়খিনিত পূজাৰ যদি আপোনালোকৰ সন্দেহ হয় যে নৱৰাত্ৰিৰ সময়ত আপোনালোকৰ যিসকলৰ মহিলাৰ অলপ সমস্যা হয় বিশেষকৈ এই সময়খিনি খৰখেদা কৰিব নালাগে কৈছে আৰু এই সময়খিনিত আপোনালোকে কৈছে যে যদি মাজৰ দিনবোৰত যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ঋতুস্ৰাৱ আপোনালোকৰ আহিছে তেনেহ'লে আপুনি যদি ব্ৰত ৰাখিছে সেইখিনি ৰখাৰ সংকল্প লৈছে তেন্তে ভৱিষ্যতে এনেকুৱা কৰক বুলি কৈছে ইয়াৰ লগতে কৈছে যে পূজাৰ নিজে কৰাৰ পৰিৱৰ্তে পৰিয়ালৰ আন এজনৰ সদস্যৰ দ্বাৰা পূজা কৰক বুলি কৈছে ইয়াৰ লগতেও মনতে আপোনালোকে মা দুৰ্গাৰ নাম লৈ থাকিব ভাল হ'ব বুলি কৈছে দুৰ্গাক আপোনালোকে কি ফুল আপোনালোকে দিব নালাগে বা কি দিব পাৰে ফুলৰ বিষয়ে ক'বলৈ গ'লে যিবোৰ মা দুৰ্গাৰ ভাল নালাগে ভুলতেও অৰ্পণ কৰা উচিত নহয় বুলি কৈছে মা দুৰ্গাক মাদৰ আগ হৰসিংগাৰ কাণেৰ ধতুৰা তুলসী বেল আৰু তগৰ ফুল আগবঢ়োৱা নিষিদ্ধ বুলি বিবেচিত কৰা হয় বা বিশ্বাস কৰা হয় বন্ধুসকল গতিকে ধ্যান ৰাখিব নৱৰাত্ৰি উৎসৱৰ সময়ত বিশেষকৈ 5টা কথাৰ নিষিদ্ধ আনকি পাহৰি নাযাব বুলি কৈছে খং উঠা বা উচ্চস্তৰে কথা কোৱা নৱৰাত্ৰিৰ সময়ত খং কৰিব নালাগে কাকো কিয়নো এই আবেগে বিশেষকৈ মনৰ শান্তিত প্ৰভাৱ পেলাব পাৰে আৰু কলা কাপোৰ পিন্ধিব নালাগে জোৱাৰ বা কোনো ভুল কৰিব নালাগে সময়খিনিত আপোনালোকে মাছ মাংস পিয়াজ হওক আপোনালোকে নহৰু হওক মাদক দ্ৰব্য কেতিয়াও সেৱন কৰিব নালাগে বন্ধুসকল নৱৰাত্ৰিৰ সময়ত কেৱল কলা কাপোৰ আপোনালোকৰ কৈছে যে দিনাটো অশুভ বুলিয়ে নহয় কলা কাপোৰ পিন্ধাটো নিষিদ্ধ বুলি গণ্য কৰা হয়
কোৱা হয় যে কলা কাপোৰ পিন্ধিলে ঋণাত্মক শক্তি আকৰ্ষণ হয় যিয়ে সফলতা কঢ়িয়াই নিদিয়ে বুলি কৈছে অৰ্থাৎ সফলতা বাদত বাধাৰ সৃষ্টি কৰিব পাৰে এনে পৰিস্থিতিত নৱৰাত্ৰিৰ সময়ত কলা কাপোৰ কিনা বিৰত থাকিব লাগে বা পিন্ধাও বিৰত থাকিব লাগে বুলি কৈছে সময়খিনিত আপোনালোকে ওম হ্ৰীম দ্ৰোণ দুৰ্গাই নমঃ আপোনালোকে নিয়মিতভাৱে নৱৰাত্ৰিৰ সময়ত বিশেষকৈ এই কেইটা দিনত বিশেষকৈ ঘৰতে দুৰ্গাৰ সপ্তশক্তি বা সিদ্ধ কুঞ্জিকা আপোনালোকে পাঠ কৰি থাকিব লাগে ইয়াৰ দ্বাৰা মাতৃ দেৱীৰ বা মাৰ দুৰ্গাৰ আশীৰ্বাদ আপোনালোকক বজাই ৰখাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে দুৰ্গা পূজাৰ সময়খিনিত বিশেষকৈ আপোনালোকে দুৰ্গা মাক পূজাৰ কৰা সময়ত বিশেষকৈ ৰঙা ফুল আগবঢ়াওক আৰু সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় এতিয়া আহিছোঁ ৰাশি অনুসৰি আপোনালোকে কি কৰিব মেঘ ৰাশিৰ লোকে দেৱী দুৰ্গাক ৰঙা ফুল আৰু কাপোৰ অৰ্পণ কৰিব লাগে ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব বৃষ ৰাশিৰ লোকসকলে নৱৰাত্ৰিৰ সময়ত মাতৃ দেৱীক চিৰসেউজ বেঙুনীয়া আৰু বগা ৰঙৰ ফুল আগবঢ়াব লাগে ইয়াৰ দ্বাৰা তেওঁলোকৰ সকলো সমস্যাৰ সমাধান হয় বুলি বিশ্বাস কৰা হয় মিথুন ৰাশিৰ লোকসকলে দেৱী দুৰ্গাক আপোনালোকে কেওডা ফুল আগবঢ়াব লাগে ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱনলৈ আহিব মাতা ৰাণীৰ আশীৰ্বাদ বুলি কৈছে কৰ্কট ৰাশিৰ লোকসকলে দেৱী দুৰ্গাক বগা চন্দনৰ মালা বা মুকুতা মালাৰ আগবঢ়াই এনে মালাৰে দুৰ্গা দেৱীৰ মন্ত্ৰ জপ কৰিব লাগে আৰু এনে কৰিলে তেওঁলোকৰ কামত অহা বাধাবোৰ আঁতৰি যায় বুলি বিশ্বাস কৰা হয় সিংহ ৰাশিৰ লোকসকলে দেৱী দুৰ্গাক বিশেষকৈ ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে এই ফুলক লৈ মাতৃ দুৰ্গা অতি সন্তুষ্ট হয় আৰু এই ফুলবোৰ আগবঢ়াই সিংহ ৰাশিৰ লোকসকলে মাতৃৰ বিশেষ আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হয় কন্যা ৰাশিৰ লোকসকলে দেৱী দুৰ্গাক ক্ষীৰ অৰ্পণ কৰি সেউজীয়া কাপোৰ অৰ্পণ কৰিব লাগে আগবঢ়াব লাগে ইয়াৰ ফলত তেওঁলোকৰ জীৱনত ইতিবাচকতা আহে বুলি বিশ্বাস কৰা হয় তুলা ৰাশি জাতক জাতিকাসকলে নৱৰাত্ৰিৰ সময়ত বিশেষকৈ ছোৱালীক বগা ৰুমাল উপহাৰ দিব লাগে আৰু এই প্ৰতিকাৰ দ্বাৰা তেওঁলোকৰ ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে বুলি বিশ্বাস কৰা হয় বৃশ্চিক ৰাশিৰ লোকসকলে দেৱী দুৰ্গাক ৰঙা ৰঙৰ আগবঢ়াব লাগে বিশেষকৈ যিসকল কন্যা আছে বা ছোৱালী আছে সেই ছোৱালীসকলে ৰঙা সোণাৰী পৰিধান কৰিব লাগে এনে কৰিলে তেওঁলোকৰ সমস্যাৰ সমাধান হয় বুলি বিশ্বাস কৰা হয় ধনুৰাশিৰ লোকসকলে হলুদ মালাৰে দেৱী দুৰ্গাৰ মন্ত্ৰ জপ কৰি ধৰ্মীয় গ্ৰন্থ দান কৰিব লাগে ইয়াৰ ফলত তেওঁলোকৰ জীৱনত সফলতাৰ সম্ভাৱনাৰ সৃষ্টি হ'ব মকৰ ৰাশিৰ লোকসকলে দেৱীৰ বিশেষকৈ মা দুৰ্গাক বিশেষকৈ হালোৱা বা গ্ৰাম অৰ্পণ কৰিব লাগে ইয়াৰ উপৰি অষ্টমীৰ তিথিত আৰ্তজনক দান দিব লাগে ইয়াৰ দ্বাৰা তেওঁলোকৰ ওপৰত মা দুৰ্গাৰ আশীৰ্বাদ কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয় কুম্ভ ৰাশিৰ লোকসকলে অন্যান্য পূজাৰ বস্তুৰ লগতে বিশেষকৈ আপোনালোকে ৰঙা ৰঙৰ বস্ত্ৰ দিব আৰু ৰঙা ৰঙৰ ফুল আগবঢ়াবলৈ একেবাৰে নাপাহৰিব এনে কৰিলে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয় মীন ৰাশিৰ লোকসকলে মা দুৰ্গাক মেৰিগ'ল্ড বা গোলাপ ফুল আগবঢ়াব লাগে এনে কৰিলে তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হ'ব আৰু জীৱনত সুখ সমৃদ্ধি বাঢ়ে বুলি বিশ্বাস কৰা হয় মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক মা দুৰ্গাৰ আশীৰ্বাদ কৃপা আপোনালোকৰ সকলোৰে ওপৰত থাকক তাৰে কামনা কৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ নতুনকৈ যদি চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখি দিব তিনিবাৰকৈ ভাল হ'ব আপোনালোকৰ দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় মা দুৰ্গা জয় মা দুৰ্গা জয় মা দুৰ্গা